জিন্দাবাদ ঠিকাদাৰ থলুৱা কামৰ পৰা বঞ্চিত কৰিলে নহ'ব এই জুই জ্বলিছে শ্ৰমিকসকল জাগিছে এই জুই জ্বলিছে শ্ৰমিকসকল জাগিছে শ্ৰমিকসকল জাগিছে আজি আমাৰ এই ৰমৰীয়া চাবুৱাৰ অঞ্চলৰ দিকম অঞ্চলৰ আজি আজি নিবনুৱা ওলাই আহিবলৈ ৰাজপথ বন্ধ কৰিবলৈ বাধ্য হৈছে কাৰণ আজি আমাৰ চাকৰি অভাৱত আজি আমাৰ ইয়াত এই অঞ্চলৰ বহুতো নিবনুৱা লেবাৰ হাজিৰা কাম কৰিবলগীয়া হৈছে কাৰণ ঠিকাদাৰ আণ্ডাৰত আজি ইয়াত বহুতো ঠিকাদাৰ আছে প্ৰায় 100-150 ঠিকাদাৰ আছে আজি আমাৰ যি চাবুৱা এয়াৰফ'ৰ্চ হওক মোহনবাৰী এয়াৰফ'ৰ্চ হওক বা আমাৰ যি পানীতোলা দিনজান এয়াৰফ'ৰ্চ হওক আমাৰ এই সমগ্ৰ অঞ্চলৰ চাবুৱা ৰহমৰীয়াৰ পৰা লৈ আমাৰ লাহোৱালৰ অঞ্চলৰ আজি এই যি আমাৰ নিবনুৱাসকল ইয়াতে ঠিকাদাৰ আণ্ডাৰত কাম কৰি থাকে কিন্তু বহিৰাগতৰ ঠিকাদাৰ আহি তেখেতলোকৰ কাম আজি বন্ধ কৰি দিয়া দেখিছোঁ কিন্তু এই কথা আমি মানি ল'ব নোৱাৰোঁ কাৰণ আজিকালি চাকৰি নাই আজিকালি ইয়াত যে আজি বহুতো আজি নিবনুৱা যুৱকসকল ওলাই আহিছে কাম কৰিবলৈ ইয়াৰ যে কিছুমান মিস্ত্ৰীৰ কাম কৰি আছে কিছুমানে যোগালী কাম কৰি আছে কিছুমানে বেলচা মাৰিছে আৰু কিছুমানে কুৰদাৰ হাতত লৈ কাম কৰিবলৈ ওলাই আহিছে ইয়াত BA পাছ ল'ৰা আছে মেট্ৰিক পাছ ল'ৰা আছে হাই ছেকেণ্ডেৰী পাছ ল'ৰা আছে কিন্তু এইবিলাক ল'ৰাক চৰকাৰে সংস্থাপন দিব পৰা নাই তথাপিতো তেখেতলোকে নিজৰ পেটটোৰ কাৰণে তেখেতলোকে ঘৰখনৰ কাৰণে তেখেতলোকে আজি বেলচা মাৰিবলগীয়া হৈছে তথাপিতো বহিৰাগতৰ আজি কোম্পানীয়ে কাম বন্ধ কৰি দিছে আমি মানি ল'ব নোৱাৰোঁ এইসকলক কিন্তু কাম দিব লাগিব নহ'লে আমি বিভিন্ন ধৰণৰ দল সংগঠন আছোঁ আমি ইয়াতকৈ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম মই ইয়াত এটা কথাই জনাব বিচাৰিছোঁ ইয়াত যে অকল এই ঠিকাদাৰ কাম কৰা নিবনুৱাসকলেই নহয় ইয়াত আমি যিমান চাবুৱা অঞ্চল দিকম অঞ্চল ৰমৰীয়া ৰাইজ আছে সকলো ওলাই আহিব লাগে তেখেতলোকৰ লগত সহযোগিতা আগবঢ়াব লাগে চৰকাৰখনে কৈ আছে আমি নিবনুৱা সংস্থাপন দিছোঁ কিন্তু ক'ত নিবনুৱা সংস্থাপন আমি দিয়া দেখিছোঁ যদি এনেকুৱাবিলাকক ল'ৰাক যদি উলিয়াই দিবলগীয়া হৈছে ডেইলি হাজিৰা কাম কৰাৰ মই এটা কথা অসমৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপুনি তেখেতলোকক আজি নিবনুৱা সমস্যাটো সমাধান কৰক নেলাগে আমাক চৰকাৰী চাকৰি কিন্তু এইবিলাক আমাৰ ক্ষুদ্ৰ যি আমাৰ চাকৰি আছে বা কাম আছে কৰ্মসংস্থাপন আছে ডেইলি হাজিৰা কাম কৰা অন্তত নিবনুৱাসকলক আপুনি সংস্থাপন দিয়ক আজি আমাৰ চাবুৱাৰ লাহোৱাল বিধায়ক মই বিনোদ হাজৰিকা ডাঙৰীয়াক মই ক'ব বিচাৰোঁ পুনাকণ বৰুৱা ডাঙৰীয়াক মই ক'ব বিচাৰোঁ আপোনালোকে ইয়ালৈ আহি আমাৰ এই নিবনুৱাৰ লগত আপোনালোকে সহযোগিতা আগবঢ়াওক আৰু এখেতলোকৰ সমস্যাটো সমাধান কৰক নহ'লে আমি ইয়াতকৈ ডাঙৰ জংগী আন্দোলন কৰিবলৈ ৰাজপথলৈ কিন্তু ওলাই আহিম হয় ইয়াত থলুৱা থলবি যিসকল ইয়াত যোৱা 20টা বছৰে কৰ্মৰত লিপ্ত হৈ আছে ইয়াতকৈ ঠিকা ঠুকলি বা ঠিকাদাৰ আণ্ডাৰত কাম কৰি জীৱন নিৰ্বাহ কৰি আছে তেখেতলোক হঠাৎ এটা বহিৰাগত কোম্পানীয়ে বহিৰাজ্যৰ পৰা অহা এটা কোম্পানী ইয়াত থলগিৰি পেটেমৰা যি কাৰ্যত লিপ্ত হৈছে ঠিকাদাৰসকল যি ষড়যন্ত্ৰত লিপ্ত হৈছে তেখেতলোকৰ জীৱনলৈ ভাবুকি আহিছে তেনেধৰণৰ কৰ্মত লিপ্ত থকা ষড়যন্ত্ৰত লিপ্ত থকা প্ৰতিগৰাকী ঠিকাদাৰলৈ আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আমি সকীয়াই দিছোঁ অনতিপলমে এই কাৰ্য যদি বাতিল নকৰে থলুৱা থলগিৰিক যদি এই কাৰ্যৰ পৰা বঞ্চিত কৰা ষড়যন্ত্ৰৰ পৰা যদি তেখেতলোকে বাতিল নকৰে তেনেহ'লে এক পৰিস্থিতি ভয়ংকৰ হ'ব অনাগত দিনত চাবুৱা বায়ুসেনাৰ চাউনীত যে এক উত্তপ্ত পৰিস্থিতি হ'ব যাৰ বাবে কিন্তু দায়ী হ'ব চাবুৱা ঠিকাদাৰসকল চাবুৱা এই ঠিকাদাৰ আণ্ডাৰত যিসকল কৰ্মৰত আছে জীৱন নিৰ্বাহ কৰি আছে তেখেতলোকৰ পৰা পৰিস্থিতি কিন্তু ভয়ংকৰ হ'ব তাক আমি তাৰ বাবে কিন্তু চাবুৱা বায়ুসেনাৰ প্ৰতিজন কৰ্মকৰ্তা প্ৰতিজন উচ্চপদস্থ বিষয়া জিলা প্ৰশাসনক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে এই দেশৰো অধিক যি মানে যোৱা 20টা বছৰে ইয়াত ঠিকা ভিত্তিত কৰ্মৰত লিপ্ত হৈছিলে তেখেতলোকক কৰ্মৰ পৰা তেখেতলোকে যিহেতু বহিষ্কৃত কৰিছে বা নিলম্বন কৰিব বিচাৰিছে তেনে কাৰ্যৰ পৰা যদি এই কাৰ্যক যদি বাতিল নকৰে কিন্তু থলুৱা থলগিৰিৰ যে পৰিস্থিতি যে ভয়ংকৰ হ'ব তাৰ প্ৰত্যুত্তৰ কিন্তু চাবুৱা বায়ুসেনাৰ লগতে প্ৰশাসনে ভুগিব লাগিব স্পষ্ট
থলুৱাক বঞ্চিত কৰিব দিয়া নহ'ব। চাবুৱা বায়ু সেনাৰ চাৱনীত মই মতালিন নচলিব। ইনকলাব জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ, শ্ৰমিক ঐক্য জিন্দাবাদ। এই জুই জ্বলিছা, এই জুই জ্বলিছা।